গুড মৰ্নিং গাইজ নৱবৰ্ষৰ শুভকামনা থাকিল সকলোলৈকে আৰু আজি আমি যাম অসমৰ আটাইতকৈ চাফা গাঁও ৰাংচাপাৰা ৰেডি হৈ লৈছোঁ ৰাংচাপাৰালৈ যোৱাৰ আগতে ৰাংচাপাৰাৰ বিষয়ে অকণমান জানি লওঁ আহক ৰাংচাপাৰা গাঁওখন বালিজানা ব্লকৰ অন্তৰ্গত আৰু গাঁওখন গোৱালপাৰা টাউনৰ পৰা মোটামুটি 16 কিলোমিটাৰমান দূৰত হয় তো আমি ৰাংচাপাৰা যাবলৈ হ'লে প্ৰথমতে আগিয়া পাব লাগিব আৰু আগিয়াৰ পৰা মোটামুটি 2.5 কিলোমিটাৰ 3 কিলোমিটাৰমান দূৰত এই গাঁওখন আছে ফাইনেলি ৰেডি এতিয়া লেটছ গো টু ৰাংচাপাৰা ফাইনেলি আমি আহি পালোঁ ৰাংচাপাৰা ইয়াত আহি প্ৰথমে দেখা পালোঁ আমি ৰবৰৰ বাগান এইবোৰ ৰবৰৰ বাগান ইয়াত চাওক ৰাংচাপাৰাক অসমৰ ভিতৰতে আটাইতকৈ পৰিষ্কাৰ গাঁও হিচাপে 2016 চনত পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ঘোষণা কৰা হৈছিল 1990 চনৰ পৰাই এই পৰিকল্পনা গাঁওবাসীয়ে হাতত লৈছিল আৰু বিশেষকৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মন কী বাত অনুষ্ঠানত গাঁওখনৰ কথা প্ৰকাশ পোৱাৰ পিছৰে পৰা গাঁওখনৰ এই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিষয়ে থকা সজাগতা এইবোৰ কথা পোহৰলৈ আহে আৰু আহি আহি এনেকৈ চকুত পৰিলে এটা চাংঘৰ খুব ধুনীয়াকৈ সজাইছে গছৰ ওপৰত ঘৰ আহি আহি পালোঁ এটা গীৰ্জাঘৰ আৰু গাঁওখনত মেক্সিমাম গাৰো খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকে বসবাস কৰে আহি আহি এনেকৈ আমি এঘৰ মানুহৰ ঘৰত সোমালোঁ চাফ চিকুণতা চাওক না আৰু এনেকৈ গাঁওখনৰ মুৰব্বী গাঁওবুঢ়াক লগ পালোঁ আৰু তেওঁৰ মুখত গাঁওখনৰ বিষয়ে বহু কথা জানিব পাৰিলোঁ আহকচোন শুনো প্ৰথম মানে আমি ক্লিনেছ প্লেছত ষ্টাৰ্ট কৰাটো মানে 2000 চনৰ পৰাই 2000 পৰাই তথাপিও মানে আমি 2016 চনতে এইটো পাইছে আৰু কিবা ক্লিনেছ প্লেছ গোৱালপাৰা ডিষ্ট্ৰিক্টত তাৰপিছত 2017 চনত ফেব্ৰুৱাৰী 10 তাৰিখতে আকৌ অসমত পৰা পাইছোঁ অলাচামত এইটো পাইছোঁ আমি এবাৰ পাইছোঁ 5 লাখ টকা এখন মানে আমি ক্লিনেছ প্লেছ হ'লেও আমি এৰি দিয়া নাই আমি চাফা কৰি থাকোঁ এখন গভৰ্ণমেণ্ট ঠেকা কৰি আছে সেই ৰাস্তাটো বনাই আছে আৰু ছয় কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্ট তাতে ফিচাৰী বনাইছোঁ থাকে আৰু এখন আৰু
ৱাটাৰ চাপ্লাইটো আছে ৱাটাৰ চাপ্লাই কমপ্লিট হোৱা নাই এইটো লাহে লাহে কমপ্লিট হ'ব মই গাঁও ভৰি আৰু হয় নেকি আৰু এনে আপোনালোকৰ কমিটি আছে ন এই কমিটি আছে মেনেজমেণ্ট কমিটিটো মানে আমাৰ জেনেৰেল মেনেজমেণ্ট কমিটি আছে কিন্তু চাফা কৰাটো মানে এনেকুৱা হয় আমাৰ মহিলাবিলাক ডেইলিটো নিজৰ নিজৰ ঘৰত চাফা কৰে কিন্তু সপ্তাহত একবাৰ ইয়াতে শনিবাৰতে গোটেই গাঁৱৰ মহিলাবিলাক ওলাই কিনে চাফা কৰে গাঁৱতে আৰু আমাৰ মতা মানুহবিলাকতো মানে বুধবাৰতে যি কাম কৰিব লগা কৰিব আৰু আমাৰ এক্সট্ৰা এনে ইউথ ক্লাব আছে ইউথ ক্লাবটো ডেকৰেশ্যন কৰে আমি ডেকৰেশ্যন কৰি থাকে আৰু ৰাতি আহিলে আপোনাৰ ডেকৰেশ্যন চাব পালোহি কিন্তু দিনতে লাইট চাইট নজ্বলায় কিন্তু যদি ৰাতি আহে ৰাতি আহিলে দেখা পায় এতিয়া যোৱাবাৰ খ্ৰীষ্টমাছত কিমান মানুহ আহে বহুত গেডাৰিং হৈছে ৰাতি এছ পি ছাৰ আহিছে এছ পি ছাৰ আহি কিনে মোক মাতি কিনে আপোনালোকৰ বেছি গেডাৰিং হ'লেতো লাইট অফ কৰি দিবি বুলি কয় এনে গাঁওখনত মানে কি কি মানুহ সম্প্ৰদায় গাৰো গোটেইখিনি গাৰো আমাৰ ইয়াতে গাৰো খ্ৰীষ্টিয়ান চব গাৰো খ্ৰীষ্টিয়ান সেইটো পাথাৰ আছে নহয় পাথাৰৰ ইফালে ৰাভা মানুহ পাথাৰৰ চব ইফালেতো ৰাভা মানুহ খালি ইফালেতো চব গাৰো মানুহ চব গাৰো গাৰো খ্ৰীষ্টিয়ান এটা আমাৰ চাৰ্চ আছে এইবাৰ আমি আসাম দৰ্শনৰ পৰা 10 লাখ চেংচন পাইছে ধৰ্মৰ বিষয় একে মন্দিৰ চাৰ্চ এইবিলাক পাইছে এইবাৰ মছজিদ এইটো পাইছে এনেকুৱা গভৰ্ণমেণ্টে ডেভেলপ কৰি আছে আৰু ডাইৰেক্ট ডেভেলপ নাহিব না আস্তে আস্তে আহি যাব সেইটো আৰু দিয়ক থেংক ইউ ভাল লাগিল আচ্ছা লগ পাম দিয়ক আচ্ছা ইউটিউবত পালে মোক দেখাব এইবোৰ গাঁৱৰ দোকান হয় দোকানবোৰ চব ইমান পৰিষ্কাৰ ইয়াত পাণ তামোল জাতীয় সামগ্ৰী টোটেলি নিষিদ্ধ আৰু গাঁওখনৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ লগে লগে এনেকৈ মানুহবোৰ আহিব লৈছে আৰু তাৰ কাৰণে গাঁৱত কমিটি নিৰ্মাণ কৰিছে মেনেজমেণ্ট কমিটি আৰু কমিটিৰ আণ্ডাৰত এনেকুৱাকৈ পাৰ্ক ফুলনি এনেকুৱাকৈ সজাই তুলিছে আৰু গোটেইবোৰ মানে মেক্সিমাম আপোনাৰ বাঁহ বেতৰ সামগ্ৰীৰে তৈয়াৰ কৰিছে এইবোৰ বাহনী চক তো আজি এইখিনিতে শেষ হ'ল ৰাংচাপাৰা আপোনালোকে আহক অসমৰ আটাইতকৈ পৰিষ্কাৰ গাঁও বহুত কিবা কিবি শিকিব পাব এখন ভাল লগা গাঁও আৰু ভিডিঅ'টো লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু এনেধৰণৰ ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক থেংক ইউ